নমস্কাৰ পুনৰবাৰ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত আজি আকৌ ব্লাউজ কালেকচনৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো। ৰিসেন্টলি মই বিয়াত পিন্ধা কেইটামান ব্লাউজ আজি শেয়াৰ কৰিম। বহুতে কমেন্ট বক্সত মোক সুধি আছিল ব্লাউজ কেইটাৰ ডিজাইন দেখুৱাবলে। হেহে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত শেয়াৰ কৰিব বিচাৰিছো। আৰু যদি ডিজাইন বিলাক ভাল লাগে তেনেহলে আপোনালোকেও সেই ধৰণে চিলাব পাৰিব। যত আপোনালোকে ব্লাউজ চিলাই তেওঁলোকৰ টেইলাৰত কলে হল তেনেকুৱাকে চিলাই দিব। গতিকে বেছি পলম নকৰি আহকচোন ভিডিঅ'টো আগবঢ়ো। ফাৰ্স্ট ব্লাউজটো দেখুৱাইছো এইটো যেটো মই জোৰণৰ দিনা পিন্ধিছিলো এজোৰ ব্ল্যাক কালাৰৰ কাপোৰৰ লগত। কাপোৰযোৰ খুব ধুনীয়া মৰম লগা কাপোৰ আছিলে আৰু ইয়াত মই তেনেকে পাৰ লগাই দিছো গোটেই ডিজাইনটো কভাৰ কৰি সন্মুখৰ ফালেও লগাইছো আৰু পিঠিৰ ফালেও লগাইছো আৰু এনেকা হোৱাইট কালাৰৰ মণি দিছিলো যেহেতু কাপোৰযোৰত হোৱাইট কালাৰৰ মিনা কৰা আছিলে আৰু এইটো হয় সম্পূৰ্ণ ব্লাউজটোৰ ডিজাইনটো এনেকৈ দেখুৱাই দিছো। টাসেল লগোৱা আছিলে অকনমান বেলেগকে লগোৱা আছিলে মানে অলপ বেছিকে লগাইছিলো তিনিটা কৰি একে কালাৰৰ। তাৰ পিছত এটা ব্ল্যাক কালাৰত লগাইছিলো আৰু এইটো হয় বেক ডিজাইনটো। পিন্ধিলে খুব ধুনীয়া লাগে। মই পিন্ধা ফটো আপলোড কৰিম আপোনালোকে চাব পাৰিব। ডিজাইনটো কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। সন্মুখৰ ফালে অকনমান বেলেগ হয় এই ডিজাইনটো মানে এটো সুইটহাৰ্ট বুলি নকয়। সন্মুখৰ ফালৰ ডিজাইনটো এনেকুৱা হয়। সন্মুখৰ ডিজাইনটোত তেনেকে পটিখিনি আহি গৈছে যিখিনি কাপোৰ মিলাবৰ কাৰণে যেটো ফুল স্লিভস দিয়া হৈছিল কাপোৰখিনি মিলাবৰ কাৰণে তেনেকুৱাকে দিয়া হৈছে। কিবা এটা বেলেগ ষ্টাইল এটা আহিছে। ব্লাউজটোৰ গোটেই ডিজাইনটোৰ সৈতে কাপোৰযোৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেন্টত। আৰু এইটো আছিল মোৰ প্ৰথম ব্লাউজ। নেক্সট সেকেন্ড ব্লাউজটো দেখুৱাইছো যেটো মই বিয়াৰ দিনা ৰাতি পিন্ধিছিলো যেতিয়া দৰা অহাৰ সময় হৈছিল বাৰাতি বিয়াৰ সময়ত সেইখিনি সময়ত এই ব্লাউজটো পিন্ধিছিলো এখন শাৰীৰ সৈতে। এই ব্লাউজটো মই এক্সট্ৰা কাপোৰ আনি চিলোৱা হয়। সন্মুখৰ ফালে সুইটহাৰ্ট অকনমান বেন টাইপৰকে দিয়া আছিলে আৰু পিঠিৰ ফালৰ ডিজাইনটো দেখুৱাম। ফুল স্লিভছত দিয়া আছিলে। কাপোৰটো অলপ ষ্ট্ৰেচেবল হয়। কিনিব পাব যিসকলৰ পছন্দ হয় তেওঁলোকে চিলাই ল'ব পাৰিব। এনেকুৱা ধৰণৰ বিভিন্ন কালাৰত এভেইলেবল হয়। মই এইটো গোল্ডেন কালাৰত চিলুৱাইছিলো। বেক সাইডৰ ডিজাইনটো এনেকুৱা হয় আৰু পিঠিৰ ফালে হুক দিয়া আছে। খুব ধুনীয়া হয় ডিজাইনটো পিন্ধিবৰ কাৰণেও খুব কমফৰ্টেবল হয়। কেনেকুৱা লাগিছে জনাব আৰু সম্পূৰ্ণ শাৰীখনৰ সৈতে এইটো লুক। নেক্সট ব্লাউজটো দেখুৱাইছো যেটো মই বিয়াৰ দিনত পিন্ধিছিলো আৰু এইটো হয় এই কাপোৰযোৰ মিক্স টচৰ আছিলে। পিঠিৰ ফালৰ ডিজাইনটো ৰাউণ্ড হয় আৰু সৰু সৰুকে মণিৰ নিচিনাকে বনাই দিয়া আছে কাপোৰৰ। ৰেড কালাৰ দিছিলো কিন্তু ৰেড কালাৰ নাছিলে কাৰণে অকনমান মেৰুন ষ্টাইলত দিছিলে কালাৰটো কিন্তু দূৰৰ পৰা দেখিবলৈ ব্ল্যাক যেন লাগে। সন্মুখৰ ফালে অকনমান তল ফালে বেন হিচাপত দিয়া আছে আপুনি চাব পাৰিব আৰু সুইটহাৰ্ট ডিজাইন দিয়া আছে। ডিজাইনটো অকনমান ডিফাৰেন্টকে দিয়া আছে কাটিংটো আৰু এইটো মই ফাৰ্স্ট টাইম এনেকে চিলাইছো এই ব্লাউজটো। কাপোৰযোৰৰ সৈতে পিন্ধিবলৈ খুব ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে আপোনালোকেও জনাব। নেক্সট লাষ্ট ব্লাউজটো এবাৰ দেখুৱাই দিছো যেটো মই ভিডিঅ'টো বনাওতে পিন্ধি আছিলো আৰু এইটো হয় এই ব্লাউজটো মই আগতে দেখুৱাইছো হলেও এবাৰ দেখুৱাই দিছো। কিছুমানে সুধি থাকে এতিয়াও। এই ব্লাউজটো পিংক কালাৰত আছিলে মানে হট পিংকত আছিলে মাজতে গোল্ডেনত ব্লু মিনা কৰা আছে। কেনেকুৱা লাগিছে নিশ্চয় জনাব ভিডিঅ'টোৰ শেষত।